নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূৰ্ণিমা পাকঘৰলৈ স্বাগতম জনাইছোঁ। মই আজি বনাম পালেং শাকৰ সৈতে গৰৈ মাছ। তেতিয়াহ'লে চাই থাকক মই কেনেদৰে বনাওঁ। শাকখিনি বাছি ভালদৰে ধুই ল'লোঁ। আৰু মিহি মিহিকৈ কাটি ল'লোঁ। মোৰ শাকখিনি কাটা হৈ গ'ল। এতিয়া গেছটো জ্বলাই কেৰাহী এটা পাতি দিম। কেৰাহীটো গৰম হোৱাৰ পিছত তেল ঢালি দিলোঁ। মাছখিনিত নিমখ হালধি মিলাই এনেকৈ মাছখিনি ভাজি ল'ম। মাছখিনি আধা ভাজাকৈ ভাজি ল'ম। মাছখিনি ভজা হৈ গ'ল। আৰু ইয়াতে লৈছোঁ কেঁচা মটৰ, বিলাহী, জলকীয়া, পিঁয়াজ। মাছ ভজা কেৰাহীতে পিঁয়াজখিনিও দি দিলোঁ। জলকীয়া কেইটাও দি দিলোঁ। এতিয়া ইয়াতে হালধি দি শাকখিনি দি দিম। শাকখিনিও ভালদৰে লৰাই ল'ম। আৰু এতিয়া দিম ইয়াতে বিলাহী দিও ভালদৰে লৰাই ল'লোঁ। আৰু ইয়াতে দিম এতিয়া নিমখ। আৰু এতিয়া অলপ ঢাকন মাৰি লৈ সিজিব দিম। বিলাহীখিনি অলপ গুড়া কৰি লৈছোঁ। আৰু এতিয়া ইয়াতে দিম মটৰখিনি। মটৰখিনি দিয়াৰ পিছত ইয়াতে দিম পানী নিজৰ জোখমতে দিছোঁ। আৰু এতিয়া ঢাকন মাৰি এইখিনি ভালদৰে উতল আহিব দিম। এতিয়া উতল অহাৰ পিছত মাছকেইটাও দি দিছোঁ। মাছকেইটা দিয়াৰ পিছত ঢাকন মাৰি আৰু এটা ভালদৰে উতল আহিব দিম। এয়া হৈ গ'ল আৰু। এতিয়া গেছটো অফ কৰি ল'ম। ইয়াতে দিম এতিয়া ধনিয়া পাতখিনি দি অলপ লৰাই ল'ম। এয়া হৈ গ'ল মোৰ এতিয়া গৰৈ মাছৰ লগত পালেং শাকৰ তৰকাৰী।